শেহতীয়াকৈ সৃষ্টি হোৱা ইন্ধনজাত সামগ্ৰীৰ নাটনিয়ে বাৰুকৈ প্ৰভাৱ পেলাইছে সাধাৰণ জনতাৰ দৈনন্দিন জীৱনত। বৰ্ধিত পেট্ৰল ডিজেলৰ মূল্যই উদং কৰিছে জনতাৰ পকেট। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ পোনপটীয়া প্ৰভাৱ বজাৰত। গাখীৰৰ পৰা চাউললৈ, শাক পাচলিৰ পৰা ফল মূললৈ সকলোতে মূল্য বৃদ্ধিৰ প্ৰকোপ। আলু পিঁয়াজ নহৰুৰ কথাই বেলেগ। দেশজুৰি সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ মাজতে সকলোকে মিতব্যয়ী হ'বলৈ বাৰম্বাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ। পেঁয়াজৰ দামটো অলপ বাঢ়িছে আৰু বাকী আলু পিঁয়াজ ঠিক আছে, জলকীয়াৰ দামটো অলপ বেছি। আলুটা ঠিকই আছে। এই দৃশ্য দেৰগাঁৱৰ পেট্ৰল পাম্পত ভিৰ কৰিছে জনতাই। গাড়ীত তেল ভৰাইছে যদিও সকলোৰে মন বোমা। আমাৰ সাংবাদিকৰ সন্মুখত দেৰগাঁৱৰ জনতাই এইদৰে প্ৰকাশ কৰিলে নিজৰ মতামত। তেলৰ দামটো বঢ়াৰ লগে লগে বিভিন্ন ধৰণৰ বস্তুখিনিৰ দাম বাঢ়ি যায়। আজি এনেকুৱাকৈ অৱস্থা হৈছে য'ত আলু 15 টকা আছিলে আজি 20 টকা 25 টকা হৈ গ'ল। শাক পাচলিৰ দামটো আপুনি একেবাৰে বাংগালোৰৰ নিচিনা ৰেট হৈ গ'ল। এতিয়া কুন্দুলি কেজি 100 টকা, পটলৰ কেজি 100 টকা, বিলাহী কেজি 60 টকা, য'ত 40 টকা 30 টকা আছিলে। সকলোখিনি বস্তু ডিজেল গাড়ীতেই অহা যোৱা হয়। গতিকে অলপ মই চৰকাৰক অনুৰোধ জনাম যাতে অকণমান তেলৰ দামটো যেন, বিশেষকৈ ডিজেলৰ দামটো যেন অকণমান কমাই দিয়ক। এই দৃশ্য যোগীঘোপাৰ কাবাইতাৰী সাপ্তাহিক বজাৰত উপস্থিত হ'ল আমাৰ সাংবাদিক। অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ যোগীঘোপাটো দেখিবলৈ পোৱা গ'ল মূল্য বৃদ্ধিৰ প্ৰকোপ। কেঁচা শাক পাচলি, আলু পিঁয়াজ আদিত পৰিছে মূল্য বৃদ্ধিৰ প্ৰকোপ। পেট্ৰলৰ পৰা ষ্টাৰ্ট কৰি যিটো মূল্য বৃদ্ধি হৈছে তাৰ ফলত আপোনাৰ পিঁয়াজ কওক, আলু কওক, যিকোনো চব্জিত আপোনাৰ 2 টকা 3 টকা 5 টকালৈকে বৃদ্ধি হৈছে। সঁচাকৈ আমাৰ এইখন চৰকাৰৰ পৰা জৰুৰী যেন লাগিছে আমাৰ। অলপ ভাড়াটো অলপ বেছি হয় তেলৰ দাম বাঢ়িলে। ইতিপূৰ্বে অসাধু ব্যৱসায়িক নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অস্বাভাৱিক মূল্য বৃদ্ধি কৰিলে ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত হোজাইত সক্ৰিয় ৰূপত দেখিবলৈ পোৱা গ'ল জিলা আয়ুক্ত দেৱপ্ৰসাদ মিশ্ৰ। অসাধু ব্যৱসায়িক অন্তিম সকিয়নি হোজাই জিলা আয়ুক্তৰ। অসাধু যদি তেখেতসকলে ব্যৱসায় আৰম্ভ কৰে তেতিয়াহ'লে কিন্তু জিলা প্ৰশাসন অতি সতৰ্ক অৱস্থাত আমি আছোঁ আৰু আমি তাৰ প্ৰতি অতি কঠোৰভাৱে দৃষ্টি ৰাখিছোঁ। ৰাইজৰ যাতে কোনো অহুকাল নহয় মূল্যৰ বৃদ্ধিৰ গণনা লৈ, সেইটো কাৰণে আমি সতৰ্ক হৈ থাকিম। আৰু যদি ক'ৰবাত তেনেকুৱা ধৰণৰ অসাধু ব্যৱসায় যদি এই ধৰণত লিপ্ত হয় তেতিয়াহ'লে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। এইদৰে এফালে মূল্য বৃদ্ধিৰ মাধমাৰ আৰু আনফালে অসাধু ব্যৱসায়িক নিয়ন্ত্ৰণৰ চেষ্টা চৰকাৰ প্ৰশাসনৰ। এই জটিল পৰিস্থিতিৰ অৱসান কেতিয়া, উত্তৰ নাই কাণ হাতত। ব্যুৰো ৰিপৰ্ট, আসাম টাইমছ।